এক্সিডেণ্ট বুলি কোৱা অসম পুলিচৰ মৃত্যু এতিয়া ড্ৰাগছ মাফিয়া পৰিকল্পিতভাৱে কৰা হত্যা বুলি ওলাইছে। 14 আগষ্ট ৰাতি ডিমা হাছাত চেকিং চলাই থকা সময়ত সাব ইন্সপেক্টৰ নৱজিৎ দাসক এখন গাড়ীয়ে খুন্দা মাৰি থৈ গুচি গৈছিল। তেওঁ মৃত্যুৰ পিছত আৰক্ষীয়ে তদন্ত কৰি নগাঁও জুৰিয়া বাসিন্দা কুখ্যাত ড্ৰাগ ডিলাৰ বুলি কোৱা চেলিমুদ্দিনক গ্ৰেপ্তাৰ কৰা হয়। লগতে চেলিমুদ্দিনৰ পাৰ্টনাৰ নিজৰ দেউতাক আব্দুল, ভাইক মহিদুল, বন্ধুৱেক মফাজল আৰু ৰুকসানা খাতুনক এৰেষ্ট কৰে। বিশেষকৈ ডিমা হাছাও নগাঁও কাছা এই ৰাস্তাটোৱে এতিয়া ড্ৰাগছৰ গোল্ডেন কৰিডৰ হৈ পৰিছে। দুমাহমানৰ আগতে 12 কোটি হেৰইন ধৰা পৰিছিল আৰু এতিয়া এজন এছআইকে মাৰি পেলালে। মৃত্যুৰ আগতে শ্বহীদ এছআই নৱজিৎ দাসে নগাঁৱত শিপা মেলি থকা এটা বৃহৎ ড্ৰাগ কাৰ্টেল এক্সপ'জ কৰিছিল বুলি কোৱা হৈছে। ইয়াৰ পিছতে তেওঁ হত্যা ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল বুলি অনুমান কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে কৈছে তেওঁলোকৰ হাতত বিশ্বাসযোগ্য তথ্য আছে, কিন্তু প্ৰশ্নটো তথ্য নে প্ৰশ্নটো ন্যায়। কাৰণ আমি দেখিছো নগাঁৱতে জোনমণি ৰাভা গাড়ীখন এদিন এনেকৈ ৰাতি ট্ৰাক এখনৰ তলত শেষ হৈ গৈছিল। তেতিয়া তেওঁ ফেক কাৰেন্সি, ফেক গ'ল্ড নেটক উলিয়াই আছিল। তেতিয়া প্ৰথমে এক্সিডেণ্ট বুলি কোৱা হৈছিল, পিছত CBI আহিল, ছজন পুলিচৰ ওপৰত ইনকুৱাৰী হ'ল আৰু শেষত আকৌ এক্সিডেণ্ট বুলি ফাইলটো জাপি থলে। এইটো কোইনচিডেন্ট নে পেটাৰ্ণ? ডিমা হাছাৰ পৰা জুৰিয়ালৈকে এই গোল্ডেন কৰিডৰটো কোনে ইমান সাহস দি আছে যে এজন এছআইকো মাৰি পেলাব? কেৰেপ কৰা নাই? এইটো এটা ডাঙৰ প্ৰশ্ন।